পূৰ্ণ বা ৰূপান্তৰৰ যোগৰ বৈশিষ্ট্য হ'ল যে সাধাৰণতে হোৱাৰ দৰে পূৰ্বৰ বিভিন্ন পদ্ধতিৰ যোগৰ দ্বাৰা সাধক বা অন্বেষণকাৰীয়ে নিম্ন জগতৰ পৰা নিজকে মুক্ত কৰি ঊৰ্ধত ব্ৰাহ্মিক চেতনা বা ভগৱানৰ সৈতে মিলিত নহৈ এই পৃথিৱীতেই তেওঁৰ মন, প্ৰাণ আৰু দেহৰ পূৰ্ণ ৰূপান্তৰৰ বাবে শ্ৰী অৰবিন্দই দেখুৱাই দিয়া স্পৃহা, প্ৰত্যাখ্যান আৰু সমৰ্পণৰ পদ্ধতি অৱলম্বন কৰে। পিছে এই ত্ৰয়ী পদ্ধতি অত্যন্ত কষ্টকৰ আৰু শ্ৰমযুক্ত। লক্ষ্য অভিমুখে অগ্ৰসৰ হোৱা যেন এক সুউচ্চ পৰ্বত আৰোহণ যাৰ কোনো অন্ত নাই। তেন্তে এনে যোগৰ বাবে বাৰু সৰ্বসাধাৰণ মানুহৰ কেনেকৈ স্পৃহা আহিব? যুক্তিসংগত প্ৰশ্ন। পিছে শ্ৰী অৰবিন্দই দৰাই দৰাই যি কথা কৈছে ই হ'ল আমি এই সাধনা কৰিব নালাগে। ইয়াৰ বাবে আমাৰ নিজস্ব কোনো ধৰণৰ শক্তি আৰু সামৰ্থ্যও নাই। মাথো কৰিবলগীয়া কামটো হ'ল প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো কামত সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে সৈতে মাক আহ্বান কৰা। তেওঁৰ হাতত নিজকে সম্পূৰ্ণৰূপে নিবেদন আৰু সমৰ্পণ কৰিবলৈ প্ৰয়াস কৰা। মনৰ ক্ষেত্ৰত, প্ৰাণৰ ক্ষেত্ৰত, আনকি শাৰীৰিক ক্ষেত্ৰতো। সেইবাবেই শ্ৰী অৰবিন্দই কৈছে, Call the presence and power of the mother to take up the being, and by the workings of her force, transform the consciousness. অৰ্থাৎ মাৰ উপস্থিতি আৰু শক্তিক আহ্বান কৰা যাতে তেওঁ তোমাৰ সত্তাক নিজৰ হাতলৈ আনি তেওঁৰ শক্তিৰ ক্ৰিয়াৰে তোমাৰ চেতনাক ৰূপান্তৰ কৰিব পাৰে। আমাৰ ব্যক্তিগত প্ৰয়াসত যেতিয়া আৰু কোনো চলনাৰ ভাৱ নাথাকে, নিষ্ঠাৰ অভাৱ নাথাকে কোনো নিজস্ব ইচ্ছা বা সংকল্প যাৰ উৎস অহমিকা, তেতিয়া মাৰ শক্তিয়ে আমাৰ প্ৰয়াসৰ স্থান অধিকাৰ কৰেহি আৰু মহাশক্তিৰ নিৰ্ভুল পথচালনাৰে আমি অগ্ৰসৰ হওঁ লক্ষ্য অভিমুখে নিৰ্বিঘ্নে। আৰু এয়াই হ'ল দিব্যজননীৰ কৃপা, মাৰ কৃপা, যি পংগুক অলংঘনীয় পৰ্বত শিখৰ পোৱাইগৈ, সকলো অসম্ভৱক সম্ভৱ কৰি তোলে, সি যিয়েই নহওক কিয়।